Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 4th of December 2025. So let's start the topics without any further delay. ঠিক আছে? So the first topic is about bioremediation in India, which is important from GS paper 3 environment point of view আৰু বাকি এক্সামছৰ কাৰণেও important হয় সায়েন্স যিটো সায়েন্স এণ্ড টেকনলজি পাৰ্ট আছে সেইটো পাৰ্টতো সুধিব পাৰে ঠিক আছে বা যিকোনো ধৰণৰ এনভাইৰনমেণ্ট ৰিলেটেড কুৱেশ্যন আমি এক্সপেক্ট কৰিব পাৰোঁ ইন ডিফাৰেণ্ট ষ্টেট লেভেল এক্সামিনেশ্যনছ নাও হোৱাট ইজ বায়'ৰেমেডিয়েশ্যন বায়'ৰেমেডিয়েশ্যন কি হয় বায়'ৰেমেডিয়েশ্যন হৈ গ'ল লাইক চি আমি নৰ্মেলি কি হয় যেতিয়া আমাৰ যিকোনো এটা পানীৰে আবদ্ধ হৈ থকা এটা অঞ্চল যেতিয়া সেয়ালৈকে এখন নদী হওক বা এটা পুখুৰী হওক যিয়ে নহওক কেলে যেতিয়া আমি মেনুৱেলি যেতিয়া সেইখিনি বস্তু চাফা কৰিব যাওঁ ক্লিন আপ কৰিবলৈ যাওঁ লাইক উইথ কনভেনশ্যনেল ক্লিন আপ ফেইলিং ডিউ টু হাই কষ্ট এণ্ড হিউজ ৱেষ্ট লোডছ ঠিক আছে সেইখিনি কি হৈ যায় আল্টিমেটলি তোমাৰ এটা হাই কষ্ট আমি বিয়েৰ কৰিব লগা হয় আৰু তেনে ক্ষেত্ৰত এটা এক প্ৰকাৰৰ যি ব্যৱস্থা যাক কোৱা হয় বায়'ৰেমেডিয়েশ্যন জীৱ শোধন বা জৈৱ শোধন ইট অফাৰ্ছ এ ল' কষ্ট স্কেলেবল এণ্ড নেচাৰ ড্ৰিভেন সলিউশ্যন দেট ইজ বিকামিং দ্য নিড অফ দ্য আৱাৰ কৈছে যে আমাৰ যিমানবোৰ প্ৰদূষিত আমাৰ যিমানবোৰ নদ নদী আছে ঠিক আছে বিল আছে এইখিনি যদি মানে যিহেতু প্ৰদূষিত হয় চ' এইখিনি যদি তোমাৰ চাফা কৰিব লাগে ক্লিন আপ কৰিব লাগে চবতছে বেষ্ট ৱে কি হয় ডেট ইজ জৈৱ শোধন মানে জীৱৰ জৰিয়তে শোধন কৰা বা বায়' ৰেমেডিয়েশ্যনৰ প্ৰচেছটোৱে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হয় চ' এবাউট বায়' ৰেমেডিয়েশ্যন ইউ কেন এক্সপেক্ট এটলিষ্ট এন লাইক এম চি কিউ ষ্টেটমেণ্ট বেছড এম চি কিউ ইন দ্য নেক্সট প্ৰিলিমছ এক্সামিনেশ্যন বা ষ্টেট গভৰ্ণমেণ্টতো সুধিব পাৰে So bioremediation or definition key bioremediation is the use of microorganisms, algae, fungi, and or plants to degrade, neutralize, or remove pollutants from the soil, water, and air. সেয়ালৈকে soil হওক, water হওক, air হওক, যেতিয়া আমি এলগি আমাৰ যিমানবোৰ তোমাৰ ধৰা যাক আমি ভেঁকুৰ বা বা তোমাৰ ধৰা মানে ফাংগি হওক এলগি হওক শেলাই যোনবোৰ আছে বা সৰু সৰু মাইক্ৰ' অৰ্গেনিজিম বা তোমাৰ প্লাণ্টছবোৰ আছে সেইবোৰৰ জৰিয়তে যেতিয়া আমি পলিউটেণ্ট ৰিমুভ কৰিব যিহেতু পাৰোঁ ঠিক আছে এটা নেচাৰেল প্ৰচেছ আছে তাৰ জৰিয়তে কি কৰিব পৰা যায় প্ৰদূষকবোৰ আচলতে আঁতৰাব পৰা যায় সেয়ালৈকে মাটিৰ পৰা হওক পানীৰ পৰা হওক এয়াৰৰ পৰা নহওক কেলে তেতিয়া আমি সেই প্ৰচেছটোক কি বুলি কওঁ বায়' ৰেমেডিয়েশ্যন বা জৈৱ শোধন বুলি কওঁ mechanism microbes that pollutants as food converting them into non-toxic byproducts like carbon dioxide water organic acid or safer metal form কি হৈ যায় এই মাইক্ৰবছবোৰে ঠিক আছে এই পলিউটেন্টছ বা প্ৰদূষকবোৰক কি কৰে এজ এ ফুড কনজিউম কৰে আৰু যেতিয়া ফুড হিচাপে যেতিয়া কনজিউম কৰে ইয়াৰ বাই প্ৰডাক্টটো কি ওলাই যায় ইডাৰ কাৰ্বন ডাই অক্সাইড হিচাপে ইয়াৰ বাই প্ৰডাক্ট ওলাব কাৰ্বন ডাই অক্সাইড ওলাব নহ'লে পানী ওলাব বা অৰ্গেনিক এচিড হওক নাইবা চেফাৰ মেটেল ফৰ্মছত ই বাই প্ৰডাক্ট হিচাপে ওলাই যায় ডেট মিনছ এই বস্তুবোৰে এলগি ফাংগি প্লাণ্টছ মাইক্ৰ' অৰ্গেনিজিমছে পলিউটেন্টছবোৰক এজ এ ফুড মানে কনজিউম কৰি কনভাৰ্ট কৰি দিয়ে ইনটু নন টক্সিক বাই প্ৰডাক্ট ঠিক আছে যিবোৰ টক্সিক নহয় যিবোৰ নন টক্সিক বাই প্ৰডাক্ট আছে সেই বাই প্ৰডাক্টলৈ কনভাৰ্ট কৰি দিয়ে টাইপছ ইন চিটু ৰেমেডিয়েশ্যন ৱেৰ ট্ৰিটমেণ্ট ইজ এট দ্য কণ্টামিনেটেড ছাইট যদি এখন নদী আছে যেনেকৈ আমাৰ ভৰলুখনৰ ক্ষেত্ৰতো এইটো বস্তু মই এটা এক্সাম্পল হিচাপে কৈছোঁ এটা অঞ্চল ভৰলুৰ ঠিক আছে কণ্টামিনেটেড হয় তো সেই ভৰলুতে যদি নদীখনতে যদি ঠিক আছে ইয়াতে যদি ছাপ'জ ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰি দিয়া হয় বায়' ৰেমেডিয়েশ্যন তেতিয়া ক'ব ইন চিটু ৰেমেডিয়েশ্যন এক্স চিটু ৰেমেডিয়েশ্যন হ'ল ৱেৰ কণ্টামিনেটেড মেটেৰিয়েল ইজ টেকেন টু এ ট্ৰিটমেণ্ট ফেচিলিটি এতিয়া ইয়াততো পানীখিনি লৈ যাব নোৱাৰে কিন্তু এনেকুৱা কিছুমান বস্তু আছে যেতিয়া ছাপ'জ সেইখিনিক যদি যিকোনো ধৰণৰ বস্তু হওক কেলে ঠিক আছে সেই পানীখিনি যদি ক'ৰবাত নি ট্ৰিট কৰি পেলাই আকৌ ইয়াত লৈ আহে ডেট ইজ কল এক্স চিটু ৰেমেডিয়েশ্যন ডেট ইজ লাইক এই বস্তুটো নদীৰ ক্ষেত্ৰত নহয় মই জাষ্ট বুজাব বিচাৰিছোঁ এক্স চিটু ৰেমেডিয়েশ্যন এক্স চিটু মানে হৈ গ'ল কি বাহিৰত যিকোনো বস্তু এক্স চিটু বুলি যেতিয়া থাকে বাহিৰত ইন চিটু মানে হৈ গ'ল জেগাতেই অ'কে জেগাত ৰেমেডিয়েশ্যন কৰাটো ইন চিটু ৰেমেডিয়েশ্যন বুলি কয় আৰু নদীৰ ক্ষেত্ৰত ইন চিটু ৰেমেডিয়েশ্যন খুব ইম্পৰ্টেণ্ট হয় নাও ৱাই ডাজ ইণ্ডিয়া নিড বায়' ৰেমেডিয়েশ্যন ভাৰতবৰ্ষক কিয় জৈৱ শোধনৰ প্ৰয়োজনীয়তা আছে কাৰণ ভাৰতবৰ্ষত কি আছে বহুত টক্সিক ৰিভাৰ বা তোমাৰ প্ৰদূষিত যিবোৰ নদ নদী এই নদ নদীৰ সংখ্যা বাঢ়ি গৈছে ডেইলি ডিচাৰ্জ অফ আনট্ৰিটেড চিৱেজ এণ্ড ইণ্ডাষ্ট্ৰিয়েল ইফ্লুৱেঞ্চ আমি জানো যে আমাৰ কি হৈ যায় বহুত নদ নদী এনেকুৱা আছে যেনেকৈ তোমাৰ যমুনা যোনখন নদী ওচৰে পাজৰে থকা ইণ্ডাষ্ট্ৰিজবোৰৰ পৰা গৈ পেলাই গোটেই প্ৰদূষক মানে যিমানখিনি প্ৰদূষক আছে চব গৈ পেলাই কি হৈ যায় ইণ্ডাষ্ট্ৰিয়েল ইফ্লুৱেঞ্চ যিমানবোৰ আছে সেই চেৱেজবোৰ গৈ পেলাই আনট্ৰিটেড চেৱেজবোৰ গৈ নদ নদীত পৰি যায় তাৰ জৰিয়তে নদ নদীসমূহ প্ৰদূষিত হয় যেনেকৈ তোমাৰ
CPCBৰ 2024 এটা ৰিপৰ্ট আহিছিলে য'ত কোৱা হৈছে যে 72% ভাৰতবৰ্ষৰ নদ নদী 72% অফ দ্য ইণ্ডিয়াজ ৰিভাৰ ষ্ট্ৰেচেছ আৰ পলিউটেড। তুমি ভাবা, ঠিক আছে, কিমান বেছি হয়। নেক্সট, ইণ্ডাষ্ট্ৰিয়েল লিগেচি ৱেষ্ট। লিগেচি ৱেষ্ট বেচিকেলি অইল স্পিলছ, কেমিকেল ডাম্পছ, pesticides residue contaminate soil and groundwater. Example, 1700 plus contaminated sites identified by CPCB in 2023. অল অভাৰ ইণ্ডিয়াত 1700টা কণ্টামিনেটেড ছাইটছ আছে, যিবোৰ তোমালোকে দেখিছা ন, য'ত তোমাৰ কি হৈ যায়, কেমিকেল যিমানবোৰ আছে কেমিকেল ডাম্পছ হয়, ঠিক আছে, পেষ্টিচাইডছ ৰেচিডিউবোৰ ডাম্প কৰি দিয়ে, ঠিক আছে, কণ্টামিনেটেড ছইল, যাৰ কাৰণে ছইল আৰু এজ হ'ল গ্ৰাউণ্ড ৱাটাৰ পলিউটেড হৈ যায়। চ' সেই ইণ্ডাষ্ট্ৰিয়েল লিগেচি ৱেষ্ট, তাৰ যদি এনেকুৱা হৈ যায় বহুত অইল স্পিলছো হয়। চ' এই গোটেই যিমান লিগেচি ৱেষ্ট আছে, এই লিগেচি ৱেষ্টৰ ছাইট কিমান আছে, 1700 প্লাছ কণ্টামিনেটেড ছাইটছ আছে। আৰু সেইকাৰণে ইণ্ডিয়াত এতিয়া বৰ্তমান বায়' ৰেমিডিয়েশ্যনৰ ওপৰত ফ'কাছ কৰাটো খুবেই বেছি ইম্পৰ্টেণ্ট হয়। প্ৰথম কথা, টক্সিক ৰিভাৰবোৰ ট্ৰিট কৰিবৰ কাৰণে। ছেকেণ্ড কথা, ইণ্ডাষ্ট্ৰিয়েল লিগেচি ৱেষ্টবোৰ ট্ৰিট কৰিবৰ কাৰণে। থাৰ্ড কথা হৈ গ'ল কি, ল' কষ্ট অল্টাৰনেটিভ। তুমি যদি মানুহ লগোৱা, তুমি যদি মেচিন লগোৱা, ইট উইল কষ্ট হায়াৰ, ৰাইট। চ' ল' কষ্ট অল্টাৰনেটিভ হিচাপেও ই কাম কৰিব, ঠিক আছে। Okay, so cheaper than physical cleanup or chemical neutralization. Example, costs drop by 60-70% versus conventional remediation. ঠিক আছে, so conventional remediation যদি কৰিবলৈ যোৱা, ঠিক আছে, MOEFCC মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জৰ এষ্টিমেট হিচাপে যদি তুমি নদীখন চাফা কৰোঁতে যিমান খৰচ হয়, তাৰে 60-70% খৰচ কমি যাব যদি বায়' ৰেমিডিয়েশ্যনৰ জৰিয়তে এখন নদী চাফা কৰিব লগা হয় বা এটা অঞ্চল চাফা কৰিব লগা হয়। So that was all about bioremediation in India. The next topic is about Kasi Tamil Sangamam 4.0, which is important from GS paper 1 art and culture point of view. Recently, Union Education Minister Dharmendra Pradhan আৰু উত্তৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ যোগী আদিত্যনাথ জীয়ে কি ইনগৰেট কৰিছে, 4th edition of Kasi Tamil Sangamam in Varanasi. এইবাৰ বাৰাণসীত হৈছে কাশী তামিল সংগমম, কাশী তামিল, ঠিক আছে, তামিল সংগমম ইন বাৰাণসী। তো কাশী তামিল সংগমম 4.0 কি হয়, কাশী তামিল সংগমম কি হয়, কেতিয়াৰ পৰা আচলতে এই সংগমম চলি আছে, 2022 চনৰ পৰা চলি আছে। আৰু এটা কথা মনত ৰাখিবা, ইয়াতে তোমালোকক ষ্টেটমেণ্ট দিব পাৰে যে কাশী তামিল সংগমম ইজ বিং তোমাৰ অৰ্গেনাইজ বাই দ্য মিনিষ্ট্ৰী অফ কালচাৰেল এফেয়াৰ্ছ বা এনেকুৱা ধৰণৰ দিব পাৰে। বাট মনত ৰাখিবা, মিনিষ্ট্ৰী অফ এডুকেশ্যন। টু ৰিভাইভ, কিহৰ কাৰণে টু ৰিভাইভ কৰিবৰ কাৰণে দ্য এনচিয়েণ্ট চিভিলাইজেশ্যনেল এণ্ড কালচাৰেল টাইজ বিটুইন বাৰাণসী, কাশী এণ্ড তামিলনাডু। তামিলনাডু আৰু বাৰাণসীৰ মাজত যি এক সাংস্কৃতিক সম্পৰ্ক বা সভ্যতাৰ জৰিয়তে প্ৰতিষ্ঠা হোৱা সম্পৰ্ক যে আছিলে, সেই সম্পৰ্কক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে মিনিষ্ট্ৰী অফ এডুকেশ্যনে কি কৰিছে, কাশী তামিল সংগমম, এই যিটো ইনিচিয়েটিভ, এইটো 2022 চনৰ পৰা লৈ আছে। 2022, 23, 24, 25, 2022, 2023, 2024, 2025, 4 বছৰ। দিছ ইজ গোয়িং টু বি দ্য 4th edition of কাশী তামিল সংগমম। অ'কে, আণ্ডাৰ দ্য স্পিৰিট অফ এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এক ভাৰত শ্ৰেষ্ঠ ভাৰত ইনিচিয়েটিভৰ আণ্ডাৰতে এই কাশী তামিল সংগমম খন অনুষ্ঠিত কৰা যায়। চ' ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহিব পাৰে। 3টা বস্তুৱে মনত ৰাখিবা, কোনে পাতি আছে, কিয় পাতি আছে, কিহৰ আণ্ডাৰত পাতি আছে। ফৰ্মেট, মান্থ লং ইভেণ্ট ইন বাৰাণসী ফিচাৰিং ছেমিনাৰ্ছ হ'ব ইয়াতে, ছেমিনাৰ্ছ, কালচাৰেল পাৰফৰ্মেঞ্চেছ, টেম্পল ভিজিটছ, কুইজিন এক্সিবিশ্যনছ এণ্ড একাডেমিক এক্সচেঞ্জেছ ইয়াতে হ'ব। 4th এডিশ্যন 2 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে, ঠিক আছে। আণ্ডাৰ দ্য থিম, এইবাৰ কি থিমটো কি হয় এবাৰ, লাৰ্ণ তামিল, তামিল কাৰকালাম, লাৰ্ণ তামিল, ডেট ইজ কল তামিল কাৰকালাম, মানে তামিল শিকোৱা, ঠিক আছে, লাৰ্ণ তামিল, তামিল কাৰকালাম, with over 1400 delegates from Tamil Nadu participating. Organizers coordinated by the Ministry of Education with IIT Madras and Banaras Hindu University as knowledge partners, supported by Uttar Pradesh government. Knowledge partner কোন কিখন হয়, IIT Madras and Banaras Hindu University BHU, that is supported by উত্তৰ প্ৰদেশ ষ্টেট গভৰ্ণমেণ্ট। নাও হিষ্টৰিকেল টাইজ আছে বুলি যে কৈ আছো কাশী আৰু তামিলনাডুৰ মাজত, কি আছে, যেনেকে তোমাৰ তামিল চেইভাইজ যিমানখিনি আছিলে, চেইভাইজ চেইঞ্চ মানে শৈৱ ধৰ্ম পালন কৰা যিসকল তামিল তোমাৰ মানে চেইঞ্চ আছিলে, তেওঁলোক বা কি কয়, তেওঁলোক যেনেকে তোমাৰ আপ্পাৰ হওক, সম্বন্দাৰ হওক, সুন্দাৰাৰ হওক, দে ৰেফাৰ্ছ লাইক সুন্দাৰাৰ ৰেফাৰেন্স কাশী ইন দ্য থেভাৰাম হিমছ। থেভাৰাম হিমছ ইটছ এ টাইপ অফ হিমছ লাইক অৰিজিনেটেড ইন চাউথ ইণ্ডিয়া। এই থেভাৰাম হিমছত এই কাশীৰ কথা খুবেই আচলতে কি কৰা গৈছে,
তোমাৰ তাতে উল্লেখ কৰা গৈছে ঠিক আছে চ' that reinforcing Varanasi as a sacred geography in Tamil Bhakti literature. তামিল ভক্তি যেনেকে আমাৰ ইয়াতে ভক্তি তোমাৰ লিটাৰেচাৰ বা ভক্তি সাহিত্য আছে তেনেকৈ তামিল ভক্তি সাহিত্যটো কাশীৰ যি মৰ্যাদা যি মান সেইটোত যথেষ্ট আছে সেইবাবে আচলতে আমি ইয়াৰ পৰা গম পাব পাৰোঁ সেইটোকে ৰিভাইভ কৰিবৰ কাৰণে এই কাশী তামিল সংগমম অনুষ্ঠানভাগ অনুষ্ঠিত কৰা হৈছে আণ্ডাৰ মিনিষ্ট্ৰি অফ এডুকেশ্যন অ'কে তামিল স্কলাৰ্ছ হিষ্টৰিকেলি ট্ৰেভেল টু কাশী যিমান তামিল স্কলাৰ্ছ আছে তেওঁলোকে হিষ্টৰিকেলি কাশীলৈ ট্ৰেভেল কৰে কিয় কৰিছিলে ফৰ বেদিক সংস্কৃত এণ্ড ফিলচফিকেল ষ্টাডিজ বৈদিক ষ্টাডি বৈদিক শিক্ষা ল'বৰ কাৰণে সংস্কৃত শিক্ষা হওক বা তোমাৰ যিবোৰ ফিলচফিকেল ষ্টাডিজ আছিলে সেইটো কাৰণে তেওঁলোক প্ৰায় কাশীলৈ গৈছিলে মেনি টেম্পলছ ইন তামিলনাডু চিম্বলিকেলি লিংক টু দ্য অৰিজিনেল কাশী বিশ্বনাথ ট্ৰেডিশ্যন এক্সাম্পল কাশী বিশ্বনাথ ৰেপ্লিকাছ ইন থাঞ্জাভুৰ এণ্ড কুম্বাকোনাম থাঞ্জাভুৰ আৰু কুম্বাকোনামক থাঞ্জাভুৰ এণ্ড কুম্বাকোনাম মই আকৌ কৈছোঁ থাঞ্জাভুৰ এণ্ড কুম্বাকোনামত কি আছে ৰেপ্লিকাছ আছে কাশী বিশ্বনাথ মন্দিৰৰ ৰেপ্লিকা তাতে পোৱা যায় চ' ইট শ্ব'জ এ চিম্বলিক লিংক লাইক ইন বিটুইন তামিলনাডু এণ্ড কাশী Continuous south-north pilgrimage routes are recorded for centuries, with large Tamil pilgrim settlements historically documented in Varanasi. Now, what is Ek Bharat Shresth Bharat? Ek Bharat Shresth Bharat was announced by Honorable Prime Minister on 31st October 2015. 31 অক্টোবৰ 2015 দিনা বেচিকেলি যি বছৰ 140 সংখ্যক জন্মবাৰ্ষিকী আছিল আমি জানো 31 অক্টোবৰটো কি হয় চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মবাৰ্ষিকী হয় আৰু সেইবাৰ 140 সংখ্যক জন্মবাৰ্ষিকী আছিলে আৰু তেতিয়া এই এক ভাৰত শ্ৰেষ্ঠ ভাৰত যিহেতু তেখেতে ভাৰত নিৰ্মাতা হিচাপে ঠিক আছে তেখেতক জনা যায় সেইকাৰণে সেই দিনটোত এই অনুষ্ঠানভাগ লোৱা গৈছিলে এই ইনিচিয়েটিভটো আৰম্ভ কৰিছিলে Subsequently, the finance minister announced the initiative in his budget speech for 2016-17 আৰু পৰৱৰ্তী পৰ্যায়ত 2016-17 চনৰ ফাইনেন্স মিনিষ্টাৰে এই ইনিচিয়েটিভটো বাজেট স্পীচতো এনাউন্স কৰিছিলে ঠিক আছে through this innovative measure the knowledge of the culture tradition practices of different states and UTs will lead to an enhanced understanding and bonding between the states thereby strengthening the unity and integrity of India যিহেতু বেলেগ অঞ্চলৰ সাহিত্য সংস্কৃতি শিক্ষাৰ কি হ'ব যেতিয়া ইয়াৰ জৰিয়তে যেতিয়া শ্বেয়াৰ কৰা যাব তেতিয়াহ'লে কি বাঢ়িব বুলি ভবা গৈছিলে যে একতা আৰু বেছি বৃদ্ধি পাব ইণ্টিগ্ৰিটি বৃদ্ধি পাব অল ষ্টেটছ এণ্ড ইউনিয়ন টেৰিটৰিজ উইল বি কভাৰ্ড আণ্ডাৰ দ্য এক ভাৰত শ্ৰেষ্ঠ ভাৰত প্ৰগ্ৰেম ঠিক আছে the next topic is about Numaligarh Refinery Limited granted Navratna status that is a huge news for Assam ঠিক আছে okay which is important from GS paper 3 Indian economy and GS paper 5 Assam economy point of view okay context কি হয় On December 2nd 2025 Union Minister for Petroleum and Natural Gas Hardeep Singh Puri announced that Numaligarh Refinery Limited has been granted Navaratna status. Numaligarh Refinery Limited কি পাইছে Navaratna status পাবলৈ সক্ষম হৈছে With this designation NRL became the 27th Central Public Sector Enterprises মানে যিমানবোৰ Public Sector Enterprises বা PSU আছে সেই Central Public Sector Enterprisesৰ 27 নম্বৰৰ CPSE টো কোনটো হয় Central Public Service and Central Public Sector Enterprise কোনটো হয় that is NRL Numaligarh Refinery Limited in India to achieve Navaratna status মানে already 26টা আছে 27 নম্বৰৰ Central Public Sector Enterprise কোনটো হয় Central Public Sector Enterprise হয় Numaligarh Refinery Limited. For fiscal year 2024-25, NRL reported a turnover of approximately 25,147 crore and net profit of 1,608 crores. ভাবিলো আমাৰ NRL কিমান profitable হয়. Previously, NRL was a mini Ratna মানে তোমাৰ কি কয় it had a mini Ratna status okay NRL held mini Ratna status আগতে NRL ৰ ওচৰত কোনটো status আছিলে mini Ratna status আছিলে এতিয়া কি পালে মহাৰত্ন the upgrade reflects its sustained performance কিহৰ কাৰণে আপগ্ৰেড হৈছে যিহেতু একদম কণ্টিনিউৱাছ কনচিষ্টেণ্ট পাৰফৰ্মেঞ্চ গ্ৰোথ পটেঞ্চিয়েল বাঢ়িছে ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চো বাঢ়িছে particularly in Assam and the
ব্ৰডাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন, সেইকাৰণে এই নৱৰত্ন ষ্টেটাছ দিয়া গৈছে। নাও নৱৰত্ন ষ্টেটাছ পাবৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়? এটা কোম্পানীয়ে তেতিয়া নৱৰত্ন ষ্টেটাছ পায়, নৱৰত্ন ষ্টেটাছ পোৱাৰ আগতে সেই কোম্পানীটো কি ষ্টেটাছ থাকিব লাগিব? মিনি ৰত্ন ষ্টেটাছ থাকিব লাগিব। তাৰ আগতে কি লাগিব? মিনি ৰত্ন ষ্টেটাছ থাকিব লাগিব। ডেট ইজ মিনি ৰত্ন কেটেগৰী 1 ষ্টেটাছ ইজ ৰিকুৱাৰ্ড। A composite score of 60 or more out of 100 in key parameters such as net profit. Net profit কিমান হ'ব লাগিব? অলমষ্ট তোমাৰ 60 পৰা 100ৰ পেৰামিটাৰ এটা থাকিব। ঠিক আছে, তাতে নেট প্ৰফিটৰ ক্ষেত্ৰত, নেট ৱৰ্থৰ ক্ষেত্ৰত, টোটেল মেন পাৱাৰ কষ্টৰ ক্ষেত্ৰত, কষ্ট অফ ছাৰ্ভিচেছ এণ্ড আৰ্নিংছ পাৰ শ্বেয়াৰ, সেই গোটেইখিনি বস্তু মিলাই 0ৰ পৰা 100লৈকে স্ক'ৰ দিয়া যায়, কম্পজিট স্ক'ৰ এটা কোম্পানী। সেই কোম্পানী দিয়া কম্পজিট স্ক'ৰটো 60ৰ পৰা 100 থাকিব লাগিব। কিহৰ ওপৰত বেছ কৰি দিয়ে? নেট প্ৰফিট, নেট গ্ৰ'থ কিমান হৈছে, টোটেল মেন পাৱাৰ কষ্ট কিমান, কষ্ট অফ ছাৰ্ভিচ কিমান, ছাৰ্ভিচৰ ক্ষেত্ৰত কিমান কষ্ট আহিছে, প্ৰডাকশ্যনৰ ক্ষেত্ৰত, এণ্ড আৰ্নিং পাৰ শ্বেয়াৰৰ ওপৰত দিয়া যায়। অ'কে, চ' মিনি ৰত্ন কেটেগৰী 1 ষ্টেটাছটোতো থাকিব লাগিব। ত' কম্পজিট স্ক'ৰ 60ৰ পৰা 100ৰ ভিতৰত হ'ব লাগিব। মাষ্ট বি এ প্ৰফিটেবল কোম্পানী ফৰ দ্য লাষ্ট 3 কনজিকিউটিভ ইয়াৰ্ছ। যোৱা 3টা বছৰত সেই কোম্পানীটো কি হ'ব লাগিব? কমপ্লিট প্ৰফিটেবল হ'ব লাগিব। চ' নৱৰত্ন কোম্পানীজ ইন ইণ্ডিয়া বেনিফিটছ কি পায় চোৱা। যেতিয়া নৱৰত্ন কোম্পানী পায়, ত' তেওঁলোকে বহুত ফিনেন্সিয়েল অটনমি পাই যায়। নাও দে কেন ইনভেষ্ট আপ টু 1000 crores উইদাউট দ্য নিড অফ দ্য গভৰ্ণমেণ্টছ এপ্ৰুভেল। এতিয়া গভৰ্ণমেণ্ট এপ্ৰুভেল নালাগে, 1000 কোটিলৈকে এই NRL ক'ৰবাত ইনভেষ্ট কৰিব পাৰিব। অপাৰেশ্যনেল ফ্লেক্সিবিলিটি পায়, ঠিক আছে, ফিনেন্সিয়েল অটনমিটো পায়, ক'ত কি ইনভেষ্ট কৰিব তেওঁলোকে ডিচিশ্যন ল'ব। অপাৰেশ্যনেল ফ্লেক্সিবিলিটি কেনেকৈ পায়? দিছ কোম্পানীজ হেভ দ্য ফ্ৰীডম টু ফৰ্ম জইণ্ট ভেঞ্চাৰ্ছ। এতিয়া কোনোবা কোম্পানীৰ লগত একেলগে হৈ পেলাই জইণ্ট ভেঞ্চাৰ্ছো ক্ৰিয়েট কৰিব পাৰে, এলায়েন্স কৰিব পাৰে, এণ্ড আণ্ডাৰটেক মাৰ্জাৰ্ছ এণ্ড একুইজিশ্যনছ বোথ ডমেষ্টিকেলি এণ্ড ইণ্টাৰনেশ্যনেলি। ভাৰতবৰ্ষতো কৰিব পাৰে, বেলেগৰ লগত টাই আপ বা এলায়েন্স, বা বিদেশতো কৰিব পাৰিব এতিয়া NRL এ। ডিচিশ্যন মেকিং পাৱাৰ্ছ এতিয়া বাঢ়ি যাব, ফিনেন্সিয়েল অটনমি বাঢ়িলে, তোমাৰ অপাৰেশ্যনেল ফ্লেক্সিবিলিটি বাঢ়ি গ'ল, ঠিক আছে, আৰু কি লাগে? অ'কে, ডিচিশ্যন মেকিং পাৱাৰো বাঢ়ি গ'ল। দ্য বৰ্ড অফ ডিৰেক্টৰ্ছ অফ নৱৰত্ন কোম্পানীজ হেজ গ্ৰেটাৰ অথৰিটি ইন মেকিং ডিচিশ্যনছ ৰিলেটেড টু হিউমেন ৰিচোৰ্চেছ, কেপিটেল এক্সপেণ্ডিচাৰ এণ্ড আদাৰ অপাৰেশ্যনেল এছপেক্টছ। গ্ল'বেল এক্সপানশ্যন কৰাৰ এটা সুবিধা পাই যায়, ঠিক আছে। ই এনকাৰেজ কৰে কোম্পানীটোক গ্ল'বেলি এক্সপাণ্ড কৰাৰ ক্ষেত্ৰত, এণ্ড পাৰফৰ্মেঞ্চ ইনচেণ্টিভছো পোৱা যায়। এচিভিং এণ্ড মেইনটেইনিং নৱৰত্ন ষ্টেটাছ। নৱৰত্ন ষ্টেটাছটো পাৰ্মানেণ্ট নহয়, গুচিও যাব পাৰে যদিহে কনজিকিউটিভ তোমাৰ ধৰি প্ৰফিটেবল যদি নহয়। এতিয়া চিকিউৰ কৰা, এইটো এচিভ কৰাটো ঠিক আছে, মেইনটেইন কৰাটো আটাইতকৈ ডাঙৰ কথা। ত' এই মেইনটেইন যে কৰি গৈ থাকিব, নৱৰত্ন ষ্টেটাছটো মেইনটেইন কৰি গৈ থাকিলে ৰিকগনিশ্যনটো পাবই, তাৰ লগতে কি পাব? গভৰ্ণমেণ্টৰ ফালৰ পৰা তোমাৰ ইনচেণ্টিভছো পাব, এণ্ড ইট উইল ফাৰ্ডাৰ এট্ৰেক্ট বেটাৰ টেলেণ্টছ এণ্ড পাৰ্টনাৰশ্বিপ। চ' ফিনেন্সিয়েল অটনমি থাকিব, ঠিক আছে, 1000 কোটিলৈকে ইনভেষ্ট কৰিব পাৰিব, অপাৰেশ্যনেল ফ্লেক্সিবিলিটি থাকিব, যাৰ লগত টাই আপ কৰিব বিচাৰে কৰিব পাৰিব, ডিচিশ্যন মেকিং অথৰিটি বৰ্ড অফ ডিৰেক্টৰ্ছৰ হাতত থাকিব, গ্ল'বেল এক্সপানশ্যনৰ কাৰণে এনকাৰেজমেণ্ট পাব, আৰু পাৰফৰ্মেঞ্চ ইনচেণ্টিভছ পাব টু এচিভ এণ্ড টু মেইনটেইন নৱৰত্ন ষ্টেটাছ, ঠিক আছে। নুমলীগড় ৰিফাইনেৰীৰ কাৰণে এইটো ছিগনিফিকেণ্ট কিয় হয়? বিকজ এইটো নাও এনহেঞ্চ, গোটেইকেইটা নুমলীগড় ৰিফাইনেৰীও থাকিব, গোটেইকেইটা সুবিধা পাব, তাৰ লগতে সেইটো এনহেঞ্চ অটনমি থাকিবই চব ক্ষেত্ৰত, ফিনেন্সিয়েল হওক, অপাৰেশ্যনেল হওক, ডিচিশ্যন মেকিং হওক, ঠিক আছে, গ্ল'বেল এক্সপানশ্যনৰ ক্ষেত্ৰত নহওক কেলৈ পাৰফৰ্মেঞ্চ ইনচেণ্টিভছো পাব। তাৰ লগত কি হৈছে? ছাপৰ্ট ফৰ এক্সপানশ্যন। এতিয়া কেছটো হৈ গ'ল কি, তোমাৰ অলৰেডি নুমলীগড় ৰিফাইনেৰী লিমিটেডত কি হৈ আছে, যিটো টোটেল ৰিফাইনেৰী কেপাচিটি আছে সেইটো 3 মিলিয়ন মেট্ৰিক টন, ঠিক আছে, পাৰ এনাম 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন, 3 গুণ বৃদ্ধি কৰাৰ কাৰণে অলৰেডি কাম চলি আছে। মানে 3 মিলিয়ন মেট্ৰিক টন য'ত প্ৰডিউচ হৈ আছে, 9 মিলিয়ন মেট্ৰিক টন পাৰ এনাম পাৰ ইয়েৰ তোমাৰ কৰাৰ কাৰণে কথা চলি আছিলে। আৰু এতিয়া কি হৈ যাব? এই ইনিচিয়েটিভটোৱে ডেট মেক ইট মোৰ ছিগনিফিকেণ্ট নেশ্যনেল লেভেল এনাৰ্জি এছেট হিচাপে এইটোক বেছি মানে গুৰুত্ব প্ৰদান কৰিব গভৰ্ণমেণ্টে। গ্ৰীণ এনাৰ্জি ইনিচিয়েটিভছো লোৱা গৈছে, কাৰণ ইয়াতে মই অলৰেডি কৈছোঁ আগতেও বহুতবাৰ, বেম্বো বেছড 2G ইথানল প্লাণ্ট এটা ইয়াতে তোমাৰ কি কৰিছে? বনাই থকা হৈছে, ঠিক আছে। ত' ইণ্ডিয়াৰ গ্ৰীণ এনাৰ্জিৰ ক্ষেত্ৰত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ এতিয়া আৰু বেছি গুৰুত্ব বাঢ়িব। ৰিজনেল এনাৰ্জি, আমাৰ অসমৰ হওক, নৰ্থ ইষ্টৰ এনাৰ্জি ছিকিউৰিটিৰ ক্ষেত্ৰত, ঠিক আছে, যথেষ্ট ধৰণে ভূমিকা আৰোপ কৰিব। তাৰ লগতে হৈ গ'ল ৰিকগনিশ্যন অফ পাৰফৰ্মেঞ্চেছ, এই পাৰফৰ্মেঞ্চৰ কাৰণে ৰিকগনিশ্যনো পাব, ঠিক আছে। দ্য নেক্সট টপিক ইজ এবাউট ইউনেক্স ছানৰাইজ বেডমিণ্টন চেম্পিয়নশ্বিপ, যিটো ডিচেম্বৰ 2 পৰা 7লৈকে হ'ব। ক'ত হৈ আছে? তোমাৰ গুৱাহাটীত হৈ আছে। গুৱাহাটী ইজ হোষ্টিং দ্য গুৱাহাটী মাষ্টাৰ্ছ, এ BWF
ৱৰ্ল্ড টুৰ ছুপাৰ 100 টুৰ্ণামেণ্ট। এইটো কি হয়? ৱৰ্ল্ড টুৰ ছুপাৰ 100 টুৰ্ণামেণ্ট হয়, নেমড এজ ইউনেক্স ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ। ইউনেক্স আৰু ছানৰাইজে তোমাৰ এইটো স্পনচৰ কৰিছে। দিছ ইভেণ্ট ইজ বিং হেল্ড এট নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়াম সৰুসজাই স্পৰ্টছ কমপ্লেক্সত আছে, গুৱাহাটীত আছে। দিছ ইজ দ্য থাৰ্ড এডিশ্যন অফ দ্য গুৱাহাটী মাষ্টাৰ্ছ। গুৱাহাটী মাষ্টাৰ্ছ আগতে হৈছে, এইটো থাৰ্ড এডিশ্যন হয়। বেচিকেলি BWF, অ'কে, World Tour Super 100 tournament হয়. The 2025 edition expects participation of 327 players from around 16 countries across men's and women's singles, doubles and mixed doubles categories. ঠিক আছে, প্ৰায় 327 জন পাৰ্টিচিপেণ্টছে কি কৰিব? পাৰ্টিচিপেট কৰিব। নহয়, তোমাক ক'ব পাৰে যে স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কুৱেশ্যন আহিব পাৰে বা স্পৰ্টছ ইনিচিয়েটিভৰ কথা সুধিব পাৰে। চ' স্পৰ্টছক এজ এ ডিপ্ল'মেচি আৰু ইণ্টাৰনেশ্যনেল এংগেজমেণ্ট হিচাপে তোমাৰ ইউজ কৰাৰ ক্ষেত্ৰত আমি BWF ছুপাৰ 100ৰ কথা আমি ক'ব পাৰোঁ। স্পেচিয়েলি নৰ্থ ইষ্টক ইণ্টাৰনেশ্যনেল স্পৰ্টছ ফুটপ্ৰিণ্টত, ঠিক আছে, ইণ্ডিয়াৰ যোনটো ইণ্টাৰনেশ্যনেল স্পৰ্টছ ফুটপ্ৰিণ্ট আছে, স্পেচিয়েলি ইন দ্য নৰ্থ ইষ্ট, এইটো ষ্ট্ৰেংথেন কৰাৰ ক্ষেত্ৰত এই ইনিচিয়েটিভটো খুবেই ইম্পৰ্টেণ্ট হয়। আৰু লগতে তোমাৰ চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজৰ লগত বেডমিণ্টনত চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ বহুত আগবঢ়া হয়। তেওঁলোকৰ লগত পিপল টু পিপল টাইজ বৃদ্ধি কৰাৰ ক্ষেত্ৰতো এইটো স্পৰ্টছ ডিপ্ল'মেচি হিচাপে কাম কৰিব। তাৰ লগতে ইট উইল বুষ্ট দ্য ইণ্ডিয়াছ বেডমিণ্টন ইক'চিষ্টেম, ঠিক আছে, এলাইন উইথ ইণ্ডিয়াছ ৰাইজিং ষ্টেটাছ এজ এ বেডমিণ্টন পাৱাৰ হাউচ। আমাৰ এতিয়া বৰ্তমান ভাৰতবৰ্ষ বেডমিণ্টন পাৱাৰ হাউচলৈ পৰিগণিত হৈছে, যেনেকৈ PV সিন্ধু হওক, চাইনা নেহৱাল হওক, শ্ৰীকান্ত কিদাম্বি হওক। শ্ৰীকান্ত কিদাম্বি এৰা অলৰেডি তেওঁলোকৰ এটা সময় চলিয়ে আছে, ঠিক আছে, বা চলি গৈছে। ইট এনকাৰেজেছ কম্পিটিটিভ এক্সপ'জাৰ ফৰ ইণ্ডিয়ান ছাটলাৰ্ছ ahead of Olympic cycles and BWF ranking events. চ' তাৰ লগতে ৰিজনেল স্পৰ্টছ ডেভেলপমেণ্ট পলিচিৰ এটা এইটো গুৰুত্বপূৰ্ণ ষ্টেপ হয়। ছাপ'জ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াজ পুছ টুৱৰ্ডছ স্পৰ্টছ ডিচেণ্ট্ৰেলাইজেশ্যন, যে দিল্লীত নহৈ পেলাই গুৱাহাটীত হৈছে স্পৰ্টছ ডিচেণ্ট্ৰেলাইজেশ্যন ন, এণ্ড ৰিজনেল গ্ৰথ আণ্ডাৰ দ্য স্কিম লাইক খেলো ইণ্ডিয়ান স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ মিছন that highlights Assam's emergence as a sports hub for the northeastern India. টেষ্ট চিৰিজো আমাৰ ইয়াতে এতিয়া পাতি আছে, ৰাইট। দেন লোকেল ইকনমিক পুছ এটাও ইয়াৰ জৰিয়তে ইয়াৰ জৰিয়তে লাভ কৰিব। চ' দিছ ইজ ৱাই দিছ বেডমিণ্টন চেম্পিয়নশ্বিপ is important from Assam. So this is the list of the questions you need to answer in the comment section. ঠিক আছে, that's all for today's session. Thank you for attending this current affairs session. Keep watching Exam Masters. Thank you.